কিয় পালন কৰা হয় হোলী? বেছিভাগে পৰিচিত কাৰণটো হ'ল হোলিকা আৰু প্ৰহ্লাদৰ কিংবদন্তি আৰু বিষ্ণু নৰসিংহ অৱতাৰ। কিন্তু এই উৎসৱৰ লগত আন উৎপত্তি আৰু বিশ্বাস জড়িত হৈ আছে। হোলিকা আছিল অসুৰ ৰজা হিৰণ্যকশিপুৰ ভগ্নী। হিৰণ্যকশ্যপ আছিল এজন শক্তিশালী আৰু অহংকাৰী ৰজা, যিয়ে তেওঁৰ প্ৰজাসকলে তেওঁক আৰু কেৱল তেওঁকেই দেৱতা হিচাপে পূজা কৰিবলৈ দাবী কৰি আহিছিল। অৱশ্যে তেওঁৰ নিজৰ পুত্ৰ প্ৰহ্লাদ ভগৱান বিষ্ণুৰ ভক্ত আছিল, কিয়নো ৰজাৰ পত্নী কয়াধুই কিছুদিন প্ৰহ্লাদৰ সৈতে দেৱৰ্ষি নাৰদৰ আশ্ৰমত বাস কৰিছিল। হিৰণ্যকশিপুৱে বিশেষভাৱে অপছন্দ কৰিছিল ভগৱান বিষ্ণুক, কাৰণ যিজনে তেওঁৰ ভাতৃ হিৰণ্যক্ষক বধ কৰিছিল। এইদৰে পুত্ৰই বিষ্ণুৰ পূজা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰাত হিৰণ্যকশ্যপে তেওঁক বধ কৰাৰ সিদ্ধান্ত লয়। তেওঁ প্ৰহ্লাদক মাৰিবলৈ বিভিন্ন ধৰণেৰে চেষ্টা কৰিছিল, যেনে প্ৰহ্লাদক পাহাৰৰ পৰা পেলাই দিয়া, হাতীয়ে ভৰিৰে মোহাৰি দিয়া। কিন্তু ভগৱান বিষ্ণুৱে প্ৰতিবাৰেই প্ৰহ্লাদক ৰক্ষা কৰিছিল। অৱশেষত হিৰণ্যকশিপুৰ ভনীয়েক হোলিকাই খোজ দিলে। হোলিকাৰ এটা শক্তি আছিল যে জুয়ে তাইৰ কোনো ক্ষতি নকৰে। এনেকৈয়ে তাই প্ৰহ্লাদৰ লগত জুইৰ শিখাত খোজ দিলে। কিন্তু সেই জুয়েও প্ৰহ্লাদক একো কৰিব নোৱাৰিলে, কাৰণ প্ৰহ্লাদ আছিল ভগৱান বিষ্ণুৰ পৰম ভক্ত। তাৰ পৰিৱৰ্তে হোলিকা জ্বলি ছাই হৈ গ'ল। হোলিকা দহন বা হোলিকাৰ জ্বলনে এই জুইৰ পুনৰ সৃষ্টি কৰি এই বাৰ্তা বিয়পাই দিয়ে যে ভালৰ পথত থাকিলে অৱশেষত জয়লাভ হয়। তাৰ পিছত হিৰণ্যকশিপুৱে প্ৰহ্লাদক নিজেই হত্যা কৰাৰ সিদ্ধান্ত লয়। অসুৰ ৰজাৰ ভগৱান ব্ৰহ্মাৰ পৰা এটা বৰ আছিল যে তেওঁক মানুহ বা জন্তুৱে হত্যা কৰিব নোৱাৰে, দিনত বা ৰাতিও হত্যা কৰিব নোৱাৰে, আৰু অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰাও কোনেও হত্যা কৰিব নোৱাৰে। ঘৰৰ ভিতৰত বা বাহিৰতো হত্যা কৰিব নোৱাৰে। সেইকাৰণে ভগৱান বিষ্ণুৱে অৰ্ধ মানুহ অৰ্ধ সিংহ অৰ্থাৎ নৰসিংহৰ ৰূপ লৈ গধূলিৰ সময়ত নিজৰ ৰাজপ্ৰসাদৰ দুৱাৰমুখত নখেৰে হিৰণ্যকশিপুক বধ কৰিছিল। হোলীৰ উৎসৱ হোলিকা দহনৰ এদিনৰ পিছত আহে। ই অগ্নি আৰু শান্তিৰ জগতৰ পৰা বহু দূৰত, যদিও বিষ্ণুৰ সৈতেও ইয়াৰ সম্পৰ্ক আছে। হোলীক ৰঙেৰে খেলা-ধূলা কৰা উৎসৱ হিচাপে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে। কিন্তু ইজনে সিজনৰ ওপৰত ৰং পেলোৱাৰ তাৎপৰ্য হ'ল এটা সম্প্ৰদায় হিচাপে এটা নতুন ফলপ্ৰসূ ঋতুৰ আগমনক উদযাপন কৰা আৰু সামূহিকভাৱে প্ৰকৃতিৰ দান-বৰঙণিৰ উপভোগ কৰা। আধ্যাত্মিকভাৱে হোলিকা দাহনৰ জুয়ে নিজৰ দুখক আচাৰ-ব্যৱহাৰৰ শিখাৰ ওচৰত সমৰ্পণ কৰা আৰু হোলীত পৰিষ্কাৰ আৰু আনন্দময় হৈ উদযাপন কৰাটোৱে বুজায়। হোলী সংবৎসৰ বা বৈদিক পঞ্জিকাত নতুন বছৰৰ প্ৰথম দিন বুলিও বিশ্বাস কৰা হয়। এইদৰে হোলিকা দহনে পুৰণি বছৰৰ শেষৰ সূচনা কৰে আৰু হোলী উদযাপনে নতুন বছৰটোক আদৰণি জনায়। তেনেহ'লে বন্ধু-বান্ধৱীসকল, এয়াই আছিল হোলিকা দহনৰ কাহিনী আৰু হোলী উদযাপনৰ কাহিনী।